বিজেপিৰ ভিতৰ চৰাৰ তুমুল যুদ্ধ পুনৰ উদঙালাই ৰাজেন গোহাঁয়ে। পুনৰ যেন স্পষ্ট হৈ পৰিল ন বিজেপি আৰু পুৰণি বিজেপিৰ গোপন যুদ্ধ। প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা ৰাজেন গোহাঁই পুনৰ সৰব বিজেপিৰ বিৰুদ্ধে। বিজেপিৰ ভিতৰ চৰাত যে এখন তুমুল যুদ্ধ চলি আছে সেয়া পুনৰবাৰ প্ৰমাণ হ'ল ৰাজেন গোহাঁইৰ মন্তব্যৰ পৰা। এইগৰাকী হৈছে বিজেপিৰ জ্যেষ্ঠ নেতা প্ৰাক্তন সাংসদ তথা প্ৰাক্তন মন্ত্ৰী ৰাজেন গোহাঁই। ৰাজেন গোহাঁইৰ মন্তব্যক লৈ পুনৰ সামাজিক মাধ্যমত চৰ্চা চলিছে ন বিজেপি আৰু পুৰণি বিজেপিৰ যুদ্ধৰ কথা। বিজেপিৰ ভিতৰ চৰাত যে এতিয়াও এখন তুমুল যুদ্ধ চলি আছে সেয়া স্পষ্ট হৈ পৰিল আজি ৰাজেন গোহাঁইৰ মন্তব্যৰ পৰা। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰাজেন গোহাঁইয়ে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি সংবাদ মাধ্যমৰ সন্মুখত বিজেপিৰ বিৰুদ্ধে পুনৰবাৰ সৰব হোৱা দেখা গ'ল। বিজেপিয়ে ভবাৰ দৰে এইবাৰ ফলাফল নাপাব, এইবাৰ হেৰুৱাব লাগিব বিজেপিয়ে সমষ্টি। যুঁজখন কেনেকুৱা হ'ব কেনেকৈ গম পাম বাৰু, কিন্তু যিটো দেখা পাইছোঁ হাৱা বতাহ যুঁজটো হ'ব। কিন্তু বিজেপিয়ে যিমান আশা কৰিছিলে, যিমান চুপ্ৰিমেচি থাকিব বুলি ভাবিছিলে এইবাৰ নিৰ্বাচনত, সিমানটো চুপ্ৰিমেচি মেইনটেইন কৰিব পৰা নাই যেন লাগে। কণ্টেষ্টত আহিছে, যিহেতু আগতে কণ্টেষ্টতে নাহিছিল। গুৱাহাটী চিট কেতিয়াও কণ্টেষ্টত অহা নাছিল, যোৰহাট চিট নাছিলে, ডিব্ৰুগড় চিট কণ্টেষ্টত নাছিলে, লখিমপুৰ নাছিলে, কোনো এটা চিটেই কণ্টেষ্টত নাছিল, নগাঁও নাছিলে। কিন্তু আজিতো চবতে কণ্টেষ্টত অহা যেন লাগিছে ন। তাৰমানে সেই চুপ্ৰিমেচিটো ক'ৰবাত কমি গৈছে নেকি, সেই কথাটোৱেতো ইণ্ডিকেট কৰিছে ন। কণ্টেষ্টত অহা মানেতো ইণ্ডিকেট কৰিছে। গতিকে এইটো কিহৰ কাৰণে হ'ল সেইটো কথা মই হেৰি কৰি নাজানো। সেইটো কথা হয়তো নেতৃত্বই বুজি পাব লাগে, কিয়নো এটা বৰ ডাঙৰ চুপ্ৰিমেচি আছিল ন আমাৰ বিজেপিৰ। সেই এইটো মানে বহুত দিনলৈ ছাষ্টেইন কৰিছোঁ আমি। এনেকুৱা নহয় যে এবাৰ ফটকৈ 4টা জিকি গ'লোঁ, 2টা জিকিলোঁ, 4টা 6টা জিকিলোঁ, 7টা জিকিলোঁ। ই কণ্টিনিউৱাছ গ্ৰ'থ আছিল। কিন্তু কণ্টিনিউৱাছ গ্ৰ'থটো এটা লেভেলতে পিক হাইটত আহিছে। পিক হাইটটো মেইনটেইন কৰিব পৰাকৈ আমাৰ নেতৃত্বই কামো কৰিছিলে, কিন্তু আজি মেইনটেইন কিয় হোৱা নাই, কণ্টেষ্টত কিয় আহি গ'ল, সেই কথা চবটো এনালাইচিছ কৰিব লাগিব না। আপুনি ক্ষোভিত নেকি বাৰু? মইতো ক্ষোভিত মানে মোৰ ব্যক্তিগত ক্ষোভ এটা, মানে কি মোৰ ব্যক্তিগত কোনো ক্ষোভ নাই। মই ঠিক আছে লাষ্ট বিচাৰিছিলোঁ, নিদিলে নাই, একো নাই। আৰু কিন্তু মই আজি যিটো ছিটুৱেশ্যনত আছোঁ মই বহুত সুখী, মই বহুত পিচফুলি আছোঁ। কোনো ঝামেলা নাই, কোনো হেৰি নাই, কোনো দৌৰাদৌৰি কৰিব নালাগে, কোনো টেনশ্যন নাই, মই বহুত সুখী। কিন্তু সেই তাকে দলীয় কিছুমান কাৰ্যকৰ্তা আছে, তেওঁলোকৰ দুখ কষ্টখিনি দেখিলে মনত আঘাত পাওঁ। ইমানেই মই তেওঁ বিচাৰা মোৰ তালৈ আহিছে, মই তেওঁক যিখিনি উপদেশ দিব লাগে মই এইখিনি সময়ত দিছোঁ। তাৰপিছত মোক যিধৰণে ডক্টৰ নুমল মমিনে যিখিনি মোক অনুৰোধ কৰিলে যে পুৰণা কাৰ্যকৰ্তাসকলক মাতি দিব লাগে, মোৰ ফাৰ্ম হাউচত মই মাতি দিলোঁ আৰু তেওঁলোকৰ মনৰ কথা ক'ব দিলোঁ, ক'লে। আৰু তাৰপিছত নুমল মমিনে তেওঁলোকক কাম কৰাৰ কাৰণে আহ্বান জনালে। তাৰপিছত আমাৰ পাৰ্টীয়ে মোক ক'লেহি যে আপুনি কৰ্মীখিনিক মাতি দিয়ক, তেওঁ এবাৰ কথা পাতি আহ্বান কৰিব। আৰু সেই হিচাপে তেওঁ যিখিনি যোগাৰ দিব লাগে দিলে, তেওঁলোকক দি আৰু তেওঁলোকে কামে কামে লাগিলে। কিন্তু সেইখিনিও লাগিছে, যিখিনিক দিয়া হৈছে সেইখিনি গোটেই, কিন্তু বহুত ডাঙৰ এৰিয়াটো বহুত কাৰ্যকৰ্তা আছে। গোটেই ইলেকশ্যনটো মই অকলে খেলিব পৰা নিচিনাকৈ, মানে মোৰ কাৰ্যকৰ্তা দি খেলিব পৰা অৱস্থাত এতিয়াও আছে। কিন্তু সেইখিনি যিয়ে নহওক, যিখিনিয়ে পাইছে সেইখিনিয়ে কাম কৰিছে, তেওঁলোকক মই লগাই দিছোঁ। টাউনতো নগাঁও সদৰ, ৰহা, মৰিগাঁও আৰু লাহৰীঘাট, এই 4টা সমষ্টিতে সম্পূৰ্ণ সহযোগিতা আছে, সহযোগ কৰিছোঁ। মই তেনেকৈ কৰিছোঁ দেই, মই নিজে গৈ পেলাই কৰা নাই। এনেদৰে এতিয়া সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হ'ল জ্যেষ্ঠ নেতা প্ৰাক্তন বিজেপি ৰাজেন গোহাঁয়ে। আনহাতে ৰাজেন গোহাঁয়ে এনেদৰে মন্তব্য কৰি ৰোষত পৰিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। জ্যেষ্ঠ বিজেপি নেতা ৰাজেন গোহাঁইৰ মন্তব্যক লৈ খঙত অগ্নি শৰ্মা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা।
আনহাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য প্ৰকাশ কৰি কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে মন্তব্য কৰা ব্যক্তিৰ বিৰুদ্ধে লোৱা হ'ব বিহিত ব্যৱস্থা। আনহাতে ৰাজেন গোহাঁই দলত থাকিব নে নাথাকে সেয়া সিদ্ধান্ত ল'বৰ বাবেও আহ্বান জনালে মুখ্যমন্ত্ৰীগৰাকীয়ে। আনহাতে ৰাজেন গোহাঁইক কটাক্ষ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে ৰাজেন গোহাঁইয়ে নিজকে পুৰণি বুলি চাৰ্টিফিকেট দিয়া সময় এতিয়া উকলি গ'ল। নিৰ্বাচনৰ দিনাখন দলৰ বিপক্ষে কথা কৈ নিজক পুৰণি আৰু নতুনৰ চাৰ্টিফিকেট দিয়া সময় পাৰ হৈ গ'ল। মই আশা কৰিম যে আমাৰ দলৰ ৰাজ্যিক সভাপতিয়ে এই ক্ষেত্ৰত ৰাজেন গোহাঁই ডাঙৰীয়াৰ বক্তব্য তেওঁ ৰাষ্ট্ৰীয় অধ্যক্ষলৈকে প্ৰেৰণ কৰিব আৰু ৰাষ্ট্ৰীয় অধ্যক্ষই যথোচিত সিদ্ধান্ত ল'ব। যি ব্যক্তিয়ে নিৰ্বাচনৰ দিনা ৰাতিপুৱা মোদীজীৰ বিৰুদ্ধে কথা ক'ব পাৰে তেওঁ দলত থকা উচিত নে অনুচিত নিশ্চয় সেই সিদ্ধান্তটো আমাৰ দলে ল'ব পাৰে আৰু আমাৰ দল ইমানেই শক্তিশালী যে সিদ্ধান্ত লোৱাত আমাৰ কোনো অসুবিধা নহয়। সি যি কি নহওক ৰাজেন গোহাঁইৰ এই মন্তব্যই এতিয়া পুনৰবাৰ উদঙালে বিজেপিৰ ভিতৰ চৰা। বিজেপিৰ ভিতৰ চৰাত যে এখন তুমুল যুদ্ধ চলি আছে সেয়া পুনৰবাৰ প্ৰকাশ হ'ল ৰাজেন গোহাঁইৰ মন্তব্যৰ পৰা। বিজেপি আৰু পুৰণি বিজেপিৰ যি যুঁজ এই যুঁজে অসমত বিজেপিৰ পতন আনিব নেকি সেয়াও লক্ষণীয় হ'ব পৰৱৰ্তী সময়ত। নিউজ ডেস্ক, প্ৰতিদিন লাইভ।